Hello everyone, মই ৰিমঝিম্বৰ এয়া পুৰা বেগ পেকিং কৰি থকা হৈছে লগতে এটা তামুল টুপলাটো থাকিবই এফলে মা পাপা এফলে পুৰা ৰেডি উলাই মেলি আৰু এতিয়া যাবহে লাগে সো বলক এতিয়া আমাৰ লগে লগে আমি ক'ত যাও কি কথা হেয়া গুটেইখিনি দেখুৱাম বাই 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 ফুৰিবলৈ ওলাইছো ৰে চাই থাকিব দেই আমাৰ জাৰ্নিটো মোবাইলটো Neno, selfie ka pa isa. আমাৰ ঘৰৰ পৰা ৰেল ষ্টেচনটো বৰ বেছি দূৰ নহয় তো আমি হে প্লে মাহত গৈ আছে টুকটুকিত আৰু আমি স্কুটিতে গুছি আহিলো বেগটো প্লাবলৈ বটা জবকে কৰি আছো দিয়ক সকলোখিনি আহি লগতে গুট খালেহি আৰু ফলে বটা বৰ্মা মানে নামঘৰৰ মানুহখিনি একেলগত হৈ যায় বলে ফুৰিবলৈ সো তাকে বলু ময়ো আগবঢ়াবলৈ আহিলো মাহতক আৰু এনে চাই ভাল লাগে ন মানুহে কবালে গলে ফুৰিবলৈ গলে মানে চাই ভাল লাগে আৰু সো আৰু টোটেল গৈছে 10 জন 12 জন যোৱা কথা আছিল দুজন যোৱা নহল মানে বৰ্তা এজনক অসুস্থৰ বাবে তেওঁলোক যোৱা নহল বাৰু বাকি এয়া কামৰূপ ট্ৰেইনখন ৰাতি 8টা বজাত বাণীপুৰ ষ্টেচনৰ পৰা এৰে আইলে বৰ্তা কিবা কয় বলে Hello. Hello. আমি আজি বাণীপুৰ ডিব্ৰুগড় বাণীপুৰ উত্তৰ বাণীপুৰ বৈষ্ণৱ নামঘৰৰ মেধি ভকতসকল আই মাতৃসকল আমি আটাই লগ লাগি আজি মধুপুৰ সত্ৰলৈকে মধুপুৰ সত্ৰ মানে কোচবিহাৰত মধুপুৰ সত্ৰত আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ তিৰোধাম হৈছিলে তেখেত তাতে ডেথ কৰিছিলে গতিকে সেই পুণ্য তীৰ্থটো খাবৰ কাৰণে আমি আজি কামৰূপেৰে গৈ আছো কামৰূপ এক্সপ্ৰেছ ট্ৰেইনে আজি 28 তাৰিখ মানে এতিয়া ৰাতি এতিয়া অলপ পিছতে এৰিব তাৰমানে 8টা বজাত এৰিব 2025 চনৰ আৰু কাইলে কোচবিহাৰ পাম তোমাৰ 2টা বজাত পাবহি তাৰপিছত আমি ঘূৰি আহিম 31 তাৰিখে তাত 9টা বজাত উঠিম আৰু ইয়াতে 11টা বজাত পাম ভালে কুশলে যাওক আৰু যাত্ৰাটো ভাল হওক এফালে বৰ্তা thank you bye bye এফালে বৰ্তা বৰ্মা হাই কৈ দিয়া এফালে বৰ্তা এফালে বৰ্মা এফালে মা সকলোৱে ওলাইছে আৰু দেই যাত্ৰাটো ভালে হওক আমাৰ পাপা উলিয়াই দিয়া পাপা এফালে সবে Bye bye. Bye 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 bye. Bye bye. Oh, that's hell. Kaksi hoise oi. ভিডিওটি মানে আসলে সৰু সৰুকে ক্লিপ লৈছিলো যেহেতু হেতু কাৰণে ভিডিও এটাকে প্ৰস্তুত কৰি দিলো এইবোৰ তাই স্মৃতি হিচাপে থাকি যাব ভাল লাগিব তেওঁলোককো চাই বা আমাৰো চাই পিছত বাকি এইবোৰ এটা ভাল লগা মুহূৰ্ত যেহেতু মানুহ ফুৰিব লাগে তো ফুৰিলেহে দেহ মনবোৰ ভাল থাকে হেহে উলাই গৈছে অকনমান দূৰলে বুলি বাকি ভালে কুশলে তেওঁলোকৰ যাত্ৰাটো ভাল হওক তাৰে আশা ৰাখিছো সো বাই